ধুই মেলি পাতত খোৱাৰ মজাই বেলেগ কলপাত ইমানেই বেছি ৰ'দ পৰিছে গাইছ থাকিব পৰা নাই এয়া গছৰ তলত বহি আছোঁ আৰু এই মায়ে খাই আছে এইফালে বেটাই খাই আছে ইফালে আম কাটি আছে ধুনীয়াকৈ যিহেতু বতৰৰ ফল বতৰত খাব লাগে আৰু কালি ইয়াৰ পৰা একদম পূৰা আমৰ ডাল তামোল গছ বতাহ বৰষুণত বতাহ একদম তামাম দিছিলে একদম বতাহত বহুত 5জোপা নে 6জোপা তামোল গছ ভাঙিলে আমৰ ডালো ভাঙিলে তো এয়া ডাঙৰ ডাঙৰ এনেকুৱা আম হৰিলে তো এতিয়া আম খাব লাগিব আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ এইজোপা চাওক লেটেকু কেনে লাগিছে চাওক আমাৰ যোৱা বছৰ মই দেখাইছিলোঁ সেইবাৰ আৰু বহুত বেছি লাগিছিল লেটেকু সেয়া পকা নাই নহ'লে এতিয়া লেটেকু খাবই পাৰিলোঁ হয় এয়া লেটেকু 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 পূৰা লেটেকু লাগিছে তো এয়া ধুনীয়াকৈ আম কাটি থকা হৈছে আম খাব লাগিব পদুনা জলকীয়া কিবা কিবি দি আৰু এয়া আমাৰ বেটাই খায়ে আছে এইটো মানে টেঙা তামাম খাব পাৰে এইটো চাওক না লৈ লৈ একদম কেনেকুৱা লাগিছে খাই কেনেকুৱা ভালনে মজা হয় নাই নকয় প্ৰতি বছৰ গছ গছনিৰ সংখ্যা একদম কমি গৈছে সেইকাৰণে বতৰৰ মানে তাপমাত্ৰাটো বাঢ়ি গৈছে আৰু ভাৰসাম্যতাটো মানে উল্টা পুল্টা হৈ গৈছে কিবা কিবি কেতিয়া বতৰ বেয়া হয় কেতিয়া ভাল হয় একো ধৰিবই নোৱাৰে তো সেইকাৰণে যিমান পাৰে গছ পুলি ৰুৱক নহ'লে আৰু পাছৰ সময়ছোৱাত বহুত বেছি অৱস্থা বেয়া হ'ব মানুহৰ থাকিব নোৱাৰিব এতিয়াতো অন্ততঃ থাকিবলৈ পৰা গৈছেই গছৰ তলত হ'লেও অলপ হ'লেও এতিয়া 40 ডিগ্ৰী চাগে পাই গ'ল 40 ডিগ্ৰী যোৱাকালিতো 40 ডিগ্ৰী জেগাই জেগাই পাই গৈছে আমাৰ ইয়াতে 39 ডিগ্ৰী মই চাওঁতে পাইছোঁৱেই তো চাওকচোন অৱস্থা কিমান বস্তুত বেছি মানে অৱস্থা বেয়ালৈ গৈ আছে আৰু আছেই আৰু এমাহমানৰ পাছত কেনেকুৱা গৰম হ'ব আৰু যোনখিনিয়ে কাম কৰি খাই বাগানত কাম কৰে তেওঁলোকৰ অৱস্থা কি হৈছে ভাবকচোন আমাৰ ঘৰত বহি থকা মানুহখিনিৰ অৱস্থা বেয়া হৈছে আৰু 2 বছৰ 3 বছৰ পাছত AC নহ'লে মানুহ থাকিব নোৱাৰিব তো সেইকাৰণে যিমান পাৰে গছপুলি ৰুবই লাগিব নহ'লে আৰু চৰকাৰেও কিবা এটা পদক্ষেপ ল'বই লাগিব গছপুলি যাতে ৰুৱে বস্তুটো গছপুলি ৰুলেই নহ'ব সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব নহ'লে আৰু অৱস্থা বেয়া হ'ব যিমানে AC লগক ACত থাকিলে মানুহৰ বেমাৰ আজাৰহে বেছি হ'ব তো এয়া ভোট জলকীয়া এটা ছিঙিলোঁ আমাৰ ঘৰত ভোট জলকীয়া বহুত আছে এয়া চব ভোট জলকীয়া ৰোৱা হৈছে কিনাৰে কিনাৰে পূৰা ভোট জলকীয়া লাগিছে এইবোৰ চব কিমান ডাঙৰ ডাঙৰ চক এয়া দেখিছে পিয়ালি কিনাৰত এনেকৈ ভোট জলকীয়া বহুত ধুনীয়া হয় এয়া খাই দিব পাৰোঁ নাখাওঁ বাৰু যিহে বহুত গৰম পৰিছে প্ৰকৃতিয়ে মানুহেতো প্ৰকৃতি ধ্বংস কৰিছে সেইকাৰণে প্ৰকৃতিয়েও মানুহক ধ্বংস কৰি দিছে মানে মানুহক ধ্বংস কৰি পেলাই গছ গছনি আৰু বতাহ বৰষুণ আৰু ভাঙি দিছে তো দিনক দিনে বহুত বেয়া পৰ্যায়লৈ গৈ আছে তো এতিয়াই যদি সাৱধান নহয় এতিয়াই যদি প্ৰকৃতি আমি সংৰক্ষণ নকৰোঁ মানে পাছৰ পৰ্যায়ত কিন্তু ভুগিব লাগিব আমি নিজেই এয়া বেছি জ্বলা চলা একো নিদিওঁ জাষ্ট জলকীয়া অলপ দিম নিমখ দিম এনেকৈয়ে খাম একদম ফ্ৰেছ কৰি পিনে একদম টেঙা টেঙা এয়া পাতত খাব লাগিব ধুই মেলি পাতত খোৱাৰ মজাই বেলেগ কলপাতত দেখিছে পাতত এনেকৈ লৈ লৈছোঁ ধুনীয়াকৈ এয়া মায়ে খাই আছে এইফালে বেটাই খাই আছে এয়া সি পূৰা টেঙা খাব পাৰে এতিয়াৰ পৰাই পূৰা টেঙা খাইছে টেঙা পূৰা লৈ লৈ কাটে খায়ে আছে পূৰা আৰু এয়া মই কৈ দিয়া মজা নে টেঙা নে টেঙাটো এইটো মজা গৰমত মজা